বাঘ আহিছে বাঘ তৰা নৰা চিঙি পলাইছে কঁকালত ৰোৱা নাই লুঙি বাঘৰ সন্ধানত জুমি জুমি চাইছে হাবিত লুকাই আছে বাঘ পিছে নোলাই হেনোলাই ইফালে সিফালে বিচাৰিছে কিন্তু বাঘ নাই আজি প্ৰায় এমাহ ধৰি ঢিংবাসীক জলাকলা খুৱাইছে প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে বাঘ ধৰিবলৈ জেচিবি হাতী সুন্দৰবনৰ বিশেষজ্ঞও আহিল পিছে আজি পৰ্যন্ত জালত নপৰিল বাঘ বিশেষজ্ঞ ফেইল হোৱাত এওঁলোক গৈছিল বাঘ ধৰিবলৈ পিছে বাঘ ধৰিবলৈ গৈ কি হ'ল চাওক আনফালে এইবাৰ শুনক কলিয়াবৰৰ বাঘৰ আখ্যান মানুহে ভয়ত মানে দিনতে এতিয়া বাৰীলৈ আহিবলৈ ভয় কৰা হৈছে মানুহ গৰু চৰাই থাকে মানুহে চৰাই থকাৰ পৰাই এনেকৈ গৰু মাৰি লৈ যায় কেইবাদিনৰে পৰা কলিয়াবৰৰ সোণাৰী কামাখ্যা গাঁৱতো আতংকৰ সৃষ্টি কৰিছে বন ৰজাই বাঘ খেদাৰ চেষ্টা অব্যাহত বন বিভাগৰ আজি প্ৰায় এক মাহমানৰ পৰাই এই সোণাৰী কামাখ্যা গাঁৱত আমাৰ বন ৰজা আৰু ৰাতি হ'লে হাতীয়ে বহুত উপদ্ৰৱ চলাইছে এনেকৈ আপোনালোকে জ্ঞাত হৈছে গম পাইছোঁহে তথাপি মানে এনেকুৱা এটা পৰিৱেশ হৈছে আজি দিনৰ ভাগতে মোৰ ঘৰৰ বেক চাইডেই পৰে আৰু লগে লগে গৰুটো মাৰি তাৰ 10 মিনিটৰ পিছত আকৌ ছাগলীটো মাৰি লৈ গৈছে এনেকুৱা মানুহৰ খবৰে বহুত সংশয় হৈছে গতিকে মই প্ৰশাসনীয় বিভাগক কওঁ আৰু লগতে আমাৰ বিধায়ক মহোদয়কো অনুৰোধ জনাওঁ যে ইয়াৰ পৰা এই হাতীটোৱে হওক বা বন ৰজাই হওক আমাৰ কাজিৰঙা অভয়াৰণ্যলৈ ঘূৰাই লৈ গ'লে আমি ইয়াত সুৰক্ষাত থাকিব পাৰিম সেইখিনি মোৰ অনুৰোধ অলপ আগত আমাৰ ৰাইজে ক'লে যে তাত বাঘ এটা আছে গৰু এটা লৈ গৈছে তেতিয়া গৰু আমি আহি তেতিয়া দেখিলোঁ যে তাত জংঘলত গৰুৰ লগত গৈছে তাতে আমি এটা ব্লেংক ফায়াৰ কৰিলোঁ ব্লেংক ফায়াৰ কৰোঁতে বাঘটো গৰুটো এৰি পলাই গ'ল এতিয়া পিছত অলপ পিছত এতিয়া আকৌ গম পালোঁ ইয়াৰ পৰা এখন ছাগলী লৈ গ'ল এতিয়া আমি এইখন এটাই বিচাৰি আছোঁ কিন্তু এতিয়া বিচাৰি নাপালোঁ বাঘৰ ভয়ত এতিয়া ঘৰৰ ভিতৰতে দিন কটাইছে ঢিং আৰু কলিয়াবৰবাসীয়ে মৈৰাবাৰীৰ পৰা মুছাহিদুল ইছলাম আৰু কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8